শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ এনএম এন্ট্ৰেন্স কেতিয়া অনুষ্ঠিত কৰা হ'ব ইয়াৰে আপোনালোকৰ এক্সাম পোষ্টপন কৰা হৈছিল যেহেতু আপোনালোকৰ এক্সাম পাতিবনে নাই লগতে যদি আপোনালোকে জিএনএম নাৰ্ছিঙৰ 2024 বৰ্ষত যদি উত্তীৰ্ণ হৈছে বা যদি আপোনালোকৰ ৰিজাল্ট ভাল হৈও আপোনালোকে যদি সিট নাপালে 2025 বৰ্ষত আপোনালোকে কেনেদৰে আবেদন কৰিলে 2025 বৰ্ষত আপোনালোকে জিএনএম নাৰ্ছিঙৰ সিট পাব সেই গুটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে আপোনালোকে গম পাই যাব লগতে যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ আপডেট পাই থাকিব বিচাৰে তেতিয়া হলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ এনএম এন্ট্ৰেন্সৰ 2024 বৰ্ষত যেহেতু আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰিবলৈ গৈ আছিল কিন্তু বহুত দুখৰ বিষয় যে সেই এক্সাম আপোনালোকৰ পোষ্টপন কৰা হ'ল গতিকে আপোনালোকৰ এক্সাম ডিলে হৈ গ'ল বন্ধুসকল এতিয়া আপোনালোকৰ এক্সাম পাতিবনে নাপাতে সেই বিষয়ে এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ নটিফিকেশন আহা নাই বৰ্তমান আপোনালোকৰ সেই এনএম এন্ট্ৰেন্স 2025 বৰ্ষত নতুনকৈ কিছুমান সিট এড কৰি আপোনালোকক নতুনকৈ 2025 বৰ্ষৰ কাৰণে আপোনালোকৰ এক্সাম পতা হ'ব গতিকে আপোনালোকে নিশ্চিত হৈ ৰক আপোনালোকে 2025 বৰ্ষত এনএম এন্ট্ৰেন্সত আপোনালোকে এক্সাম দিবলৈ পাব গতিকে আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব বন্ধুসকল বহুতে মোক কমেন্ট কৰি সুধি আছে যে ইয়াৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ এনএম এন্ট্ৰেন্সৰ এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব গতিকে আপোনালোকক মই সেই ভিডিঅ'ত জনাইছো যে এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশন আহা নাই যেতিয়া আপোনালোকৰ অফিচিয়েল নটিফিকেশন আহিব তেতিয়া মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম যদি আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিঙত যদি আপোনালোকে 2024 বৰ্ষত যদি পাছ কৰি থৈছে বা যদি আপোনালোকে অলৰেডি উত্তীৰ্ণ হৈছিল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিঙৰ যদি সেকেন্ড কাউন্সেলিংতো যদি আপোনালোকৰ নাম অহা নাই তেতিয়া হলে আপোনালোকে 2024 বৰ্ষত আপোনালোকে জিএনএম নাৰ্ছিঙৰ সেকেন্ড ৰাউন্ড কাউন্সেলিংতো আপোনালোকে নাম নাখিব বা আপোনালোকে সিট নাপাব যদিহে আপোনালোকে 2025 বৰ্ষত যদি নতুনকৈ যদি আবেদন কৰিব বিচাৰে তেতিয়া হলে আপোনালোকৰ ইয়াত অলৰেডি নটিফিকেশন মুকলি হৈ আহিছে ইয়াৰে আপোনালোকৰ নটিফিকেশন 29 এপ্ৰিল 2025 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হ'ব ইয়াৰে আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব 14 জুলাই 2025 তাৰিখত আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব বন্ধুসকল যদি আপোনালোকে জিএনএমৰ নাৰ্ছিঙত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশনখন ভালদৰে চাব পাৰিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে ইয়াত আপোনালোকে 18 বছৰ বয়সৰ পৰা 35 বছৰ বয়সৰ মাজত হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব যদিহে আপোনালোকে 35 বছৰৰ এবভ হৈছে বা 17 বছৰৰ তলত হৈছে বা বিলো হৈছে তেতিয়া হলে আপোনালোকে জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্সৰ কাৰণে আবেদন জনাব নোৱাৰিব লগতে ইয়াত আপোনালোকৰ হাই সেকেন্ডাৰী সায়েন্সত যদি আপোনালোকৰ থাকে তেতিয়া হলে আপোনালোকক ইয়াত প্ৰেফাৰেবল দিয়া হয় লগতে যদিহে আপোনালোকে হাই সেকেন্ডাৰী আৰ্টছত পাস কৰা আছে তেওঁলোকো আবেদন কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে পলিটিক্যাল সায়েন্স ম্যাথমেটিক্স হিষ্টৰী জিওগ্ৰাফি এন্ড আপোনালোকৰ সোশিয়োলজি সাবজেক্টস কিনি থাকিব লাগিব সেই সাবজেক্টছৰ ভিতৰত আপোনালোকৰ তিনটা সাবজেক্টস কম্পালসৰি থাকিব লাগিব তেতিয়াহে আপোনালোকে জিএনএম নাৰ্ছিঙত আৰ্টছ ষ্ট্ৰীমে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকে এপ্ৰিল মাহৰ পৰা আবেদন কৰিব পাৰিব তাৰ কাৰণে আপোনালোকৰ নটিফিকেশন মুকলি হৈছে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তলত আপোনালোকে ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট আহিব পাৰিব লগতে বন্ধুসকল যদি আপোনালোকে ইয়াৰ যদি কাট অফ মাৰ্ক কিনি যদি চাব বিচাৰে ইয়াৰে আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল কাট অফ মাৰ্ক হয় ইয়াত আপোনালোকৰ জেনাৰেল ক্যাটেগৰীৰ কাৰণে 50% থাকিব লাগিব যদিহে আপোনালোকৰ এসসি এসটি ওবিসি এনসিএলৰ পৰা বিলং কৰে 40% আপোনালোকে এন্ট্ৰেন্সত লাভ কৰিব লাগিব তেতিয়াহে আপোনালোকে উত্তীৰ্ণ হ'ব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ